हेलो হয়, গুপ্তকাশী বিশ্বনাথ ঘাটত সুন্দৰকৈ সজাই পৰাই তুলিবৰ বাবে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰতি বছৰে আপুনি গছপুলি ৰোপণ কৰি আহিছে। এইবাৰো ব্যক্তিক্ৰম নহয়, কি ক'ব? পৰ্যাৱৰণ দিৱস গতিকে অহা 5 জুনত অনুষ্ঠিত হ'ব। তাৰ আগৰ পৰাই আমি বিশ্বনাথ জিলা আৰু বিভিন্ন স্থানত বৃক্ষৰোপণ কৰি আহি আছোঁ। বিশেষকৈ আমি গুৰুত্ব দিওঁ বিশ্বনাথ ঘাটলৈ যিটো সোমাই অহা পথটো, কাৰণ বিশ্বনাথ ঘাট পৰ্যটন নগৰী হিচাপে বিখ্যাত। গতিকে সোমাই অহা পথটোত যদি আমি দুই কাষে সুন্দৰ আমি গছপুলি লগাওঁ, কৃষ্ণচূড়াই হওক, এজাৰ হওক, এই সকলোবিলাক বৃক্ষ হোৱালে ফুল ফুলিলে বৰ সুন্দৰ হ'ব। গতিকে তেনে ভাৱৰে তেনে এক মানসিকতাৰে আমি প্ৰতি বছৰে বৃক্ষৰোপণ কৰিছোঁ আৰু আমি যোৱা 5 বছৰ ধৰি লগাইছোঁ। আপুনি দেখিছে গছখিনি বহুতখিনি আগবাঢ়িছে আৰু কিছুমান গৰু ছাগলীৰ কাৰণে মৰি যায় বা মাৰি পেলোৱা হয়। তথাপিও যিখিনি বাচিছে আমি প্ৰতি বছৰে সেই খালী ঠাইবিলাক পুনৰ বৃক্ষৰোপণ কৰি যাওঁ। ইতিমধ্যে আমি এইবাৰ উমাটোপনি দিৱতো আমি বৃক্ষৰোপণৰ প্ৰতি বছৰে কৰোঁতে এইবাৰো কৰি আহিছোঁ। গতিকে আমি প্ৰায় এসপ্তাহজোৰা এই কাৰ্যসূচী ৰাখোঁ বৃক্ষৰোপণৰ। এটাই সকলোকে মই ক'ব বিচাৰোঁ যে সকলোৱে এজোপাকে হ'লেও বৃক্ষ ৰোপণ কৰক। যিহেতু ভাৰতবৰ্ষত এতিয়াও 400 কোটিমান বৃক্ষৰ প্ৰয়োজন হৈ আছে বিজ্ঞান ভিত্তিক। গতিকে মই ভাবোঁ সকলো ৰাইজ যিহেতু সচেতন হৈছে, প্ৰতিজনেই বৃক্ষৰোপণ কৰি আহিছে। এইবাৰ আৰু এটা ভাল মাধ্যম আছে, সংবাদ দিছে যে প্ৰতিজন মানুহে প্ৰতিগৰাকী মাতৃৰ বাবে বৃক্ষৰোপণ কৰক। জীৱিত হওক বা বৃদ্ধ মাতৃগৰাকী হ'লেও আপুনি এজোপা গছত আপোনাৰ নিজৰ ঘৰখনত এজোপা বৃক্ষৰোপণ কৰক, যাতে আমাৰ গোটেই ধৰিত্ৰীখন সেউজীয়া হৈ পৰক। আৰু যিহেতু এইটো বৰ্তমান সকলোৰে কাৰণে প্ৰয়োজনীয় হৈ পৰিছে, আপোনাৰ বায়ু শুদ্ধতাৰ কাৰণেই হওক, যি পৰিৱেশ দূষিত হৈছে, যি গ্ল'বেল আপোনাৰ যি আমাৰ টেম্পাৰেচাৰ প্ৰতিবাৰে বাঢ়ি গৈছে, এইবাৰ হয়তো 42-40 এভৱ হ'ব বুলি বতৰ বিজ্ঞানী মতে আশংকা প্ৰকাশ কৰিছে। গতিকে সকলোবিলাকৰ পৰা নিস্তাৰ পাবলৈ হ'লে আমি বৃক্ষৰোপণ কৰিবই লাগিব, কাৰণ বহু ক্ষেত্ৰত আমাৰ আগতে বৃক্ষ ধ্বংস হ'ল। গতিকে প্ৰতিটো ক্ষেত্ৰত আমি পথৰ দাঁতিতে হওক বা নিজৰ কৃষিভূমিতেই হওক বা যিবিলাক আমাৰ খালী ঠাই আছে য'ত পৰ্যটনৰ কাৰণেও আমি বৃক্ষৰোপণ কৰিব পাৰোঁ, তেনেকুৱা বিভিন্ন উদ্দেশ্যলৈ আপুনি বৃক্ষৰোপণ কৰিলে মই ভাবোঁ সমাজৰ লগতে প্ৰকৃতিৰো বহুখিনি উপকৃত হ'ব, আমাৰ মানৱ জাতিৰো বহুখিনি উপকৃত হ'ব। আৰু এই ধৰণৰ আদৰ্শ দেখুৱালে আমাৰ উঠি অহা প্ৰজন্ময়ো সেই বৃক্ষৰোপণ কৰাৰ এটা মানসিকতা ৰাখিব। গতিকে মই আশা ব্যক্ত কৰিছোঁ এই পৰিৱেশ দিৱস, অহা 5 জুনৰ পৰিৱেশ দিৱস উপলক্ষে সকলোৱে যাতে একোজোপাকৈ বৃক্ষৰোপণ কৰক। আৰু ইতিমধ্যে বিশ্বনাথৰ বহুখিনি অগ্ৰণী NGO ওলাই আহিছে, বহুখিনিয়ে বৃক্ষৰোপণ কৰাৰ প্ৰস্তুতি চলাই আহিছে। মই ভাবোঁ ই এটা ইতিবাচক দিশ। গতিকে সকলো ৰাইজক আহ্বান কৰিছোঁ যাতে নিজৰ ভূমিতে হওক বা পৰিত্যক্ত ভূমিতে হওক একোজোপাকৈ বৃক্ষৰোপণ কৰি আমাৰ অসমখন সেউজীয়া ধৰিত্ৰীলৈ পৰিগণিত কৰক। ধন্যবাদ। হয়, গুপ্তকাশী বিশ্বনাথ ঘাটক সুন্দৰকৈ সজাই পৰাই তুলিবৰ বাবে প্ৰতি বছৰে আপোনালোকে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কৰি আহিছে। সমান্তৰালকৈ এইবাৰো আপোনালোকে গছপুলি ৰোপণ কৰা পৰিলক্ষিত হৈছে। কি ক'ব এই আজিৰ কাৰ্যসূচী সম্পৰ্কে? হয়, আমি যোৱা 2011 চনৰ পৰা আমি বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰি আহিছোঁ, বিশেষকৈ পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি। এইবাৰো আমি আজিৰ পৰাই আৰম্ভ কৰিছোঁ। এইকাৰণেই কৰিছোঁ, খুব সুন্দৰ এটি বতৰ, বৰষুণৰ বতৰ। এই বৰষুণৰ বতৰত খুব সোনকালে গছপুলি জীপাল হৈ উঠে, যি কাৰণে আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। যিমান কেইদিন বতৰ সুন্দৰ হৈ থাকিব বা ঠাণ্ডা এটা বতৰৰ পৰিৱেশ থাকিব, তেতিয়ালৈকে আমি লগাই গৈ থাকিম। আৰু বিশেষকৈ এই বিশ্বনাথ ঘাটৰ পানী ভঁৰালৰ পৰা বিশ্বনাথ ঘাটলৈ যোৱা পথটিত যি বৃক্ষৰোপণ কৰা হৈছে 2011 চনৰ পৰা বা এতিয়া এইবাৰো কৰা হৈছে, যিখিনি খালী ঠাই আছে, কাৰণ প্ৰতি বছৰতে কিছুমান গছ লগাওঁ আমি, মৰিও থাকে অলপ।
সেই জেগাখিনিক আমি আকৌ পূৰণ কৰিছোঁ আৰু এই পথটোৱে যেতিয়া অহা যোৱা কৰা গৰমকালিত তেতিয়া খুব পশ্চিম দিশৰ যিটো ৰ'দ আছে খুব ৰ'দৰ কাৰণে অসুবিধা পোৱা যায় এতিয়া লাহে লাহে গছখিনি বাঢ়ি অহাৰ পিছত খুব সুন্দৰ এতিয়া পৰিৱেশ হৈছে আৰু খুব সুন্দৰভাৱে ইয়াত আহি মানে যাত্ৰীয়ে বা অহা যোৱা কৰা মানুহে জিৰাই খুব এটা সুন্দৰ পৰিৱেশো হয় গতিকে ভাল লাগে এটাই যে প্ৰকৃতিক অকণমান আমি সেউজকৰণ কৰিব বিচাৰিছোঁ আৰু যি পৰিৱেশ দিৱস আছে সেই পৰিৱেশ দিৱসত আমি নিজৰ ধৰিত্ৰী মাতৃক আমি সেউজময় কৰি তোলোঁ যাতে আমাৰ যি গোলকীয় উষ্ণতা আছে সেই উষ্ণতাৰ তাপমাত্ৰা কিছু হ'লেও আমি কম কৰিব পাৰোঁ গতিকে এইবাৰো আমি তাৰেই চেষ্টা কৰিছোঁ গতিকে আমি সকলোকে অনুৰোধ কৰিছোঁ যাতে এই পৰিৱেশত বা এই সময়খিনিত বিশেষকৈ বাৰিষা কালত আপোনালোকে সকলোৱে গছপুলি ৰোপণ কৰক আৰু সেউজময় কৰি তোলক যাতে নিজৰ লগতে সকলোৰে জীৱনৰ প্ৰতি অকণমান হ'লেও সঁহাৰি জনোৱা হ'ব বা আমি অকণমান হ'লেও গৰমৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ